ফ্ৰেন্ডছ জ্যোতিকা মিক্স ৱাইটৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ফ্ৰেন্ডছ আজি মই আপোনালোকৰ ওচৰলৈ এযোৰ হেণ্ডমেড মিক্স পাটৰ এটা ধুনীয়া কাপোৰৰ এটা ডিজাইনৰ এটা পাৰ্ট লৈ আহিছোঁ আৰু আপোনালোকৰ ওচৰলৈ ডিজাইনটো কেনেকৈ কৰিছোঁ তাৰে এটি সৰু ভিডিঅ' লৈ আহিছোঁ আহকচোন ফ্ৰেন্ডছ ভিডিঅ'টোৰ মাজলৈ যাওঁ আছে ফ্ৰেন্ডছ বিভিন্ন সময়ত মই বিভিন্ন ধৰণৰ কাপোৰৰ ডিজাইন কৰি আহিছোঁ নিশ্চয় আপোনালোকৰ মনত আছে বগনভিলিয়া ডিজাইনৰ কাপোৰ কৃষ্ণচূড়া ডিজাইনৰ কাপোৰ বা নয়নতৰা ডিজাইনৰ কাপোৰ এন্থুৰিয়াম ডিজাইনৰ কাপোৰ ফ্ৰেন্ডছ এন্থুৰিয়াম ডিজাইনৰ কাপোৰ কৰিছোঁ আৰু বিভিন্ন ধৰণৰ অপৰাজিতৰ কাপোৰ কৰিছোঁ এনেকৈ বিভিন্ন ধৰণৰ কাপোৰৰ ডিজাইনসমূহ আপোনালোকৰ মাজলৈ আহিছোঁ আজিও আপোনালোকৰ ওচৰত এটি সুন্দৰ ডিজাইন লৈ আহিছোঁ আচলতে ফ্ৰেন্ডছ গোটেই কাপোৰযোৰ মই আপোনালোকৰ ওচৰলৈ লৈ অহা নাই কাপোৰযোৰ এটা পাৰ্ট লৈ আহিছোঁ আৰু কি ধৰণে ডিজাইনটো কৰিছোঁ তাৰে এটি সৰু ভিডিঅ' লৈ আহিছোঁ আহকচোন ফ্ৰেন্ডছ ভিডিঅ'টোৰ মাজলৈ যাওঁ ফ্ৰেন্ডছ কাপোৰযোৰ ডিজাইনটো কৰিবলৈ এয়া লৈছোঁ হেণ্ডমেড মিক্স পাটৰ এযোৰ খুব ধুনীয়া চি গ্ৰীণ কাপোৰ এযোৰ আৰু এয়া লৈছোঁ এপাহ খুব ধুনীয়া ফুল এপাহ অংকন কৰি লৈছোঁ কাগজখনত আৰু এয়া এখন কাৰ্বন পেপাৰ লৈছোঁ আৰু এই কাৰ্বন পেপাৰখনৰ সহায়তে এয়া পলিথিনত ভৰাই লৈছোঁ দেখিছে ডিজাইনটো যাতে আমাৰ ফালি ফালি নাযায় সেইকাৰণে এনেকৈ ভৰাই লৈছোঁ আৰু গোটেই চাদৰ মেখেলাযোৰতে এনেকৈ এই ফুলপাহে ডিজাইন কৰিম বুলি ভাবিছোঁ ফ্ৰেন্ডছ আজি আপোনালোকক এটা পাৰ্ট দেখুৱাম কৈছোঁ আৰু সম্পূৰ্ণ কাপোৰযোৰ দ্বিতীয়টো পাৰ্টত আপোনালোকক দেখুৱাম আৰু এটা পাৰ্ট দেখুৱাইছোঁ সম্পূৰ্ণ হোৱাও নাই হৈছে কাপোৰযোৰ ফাইনেল লুকটো পিছৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব আৰু কালাৰ লৈছোঁ এক্ৰিলিকৰ কালাৰ দেখিছে আপোনালোকে গ্ৰীণ কালাৰ এইটো ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰ আৰু এইটো হোৱাইট কালাৰ এইকেইটা কালাৰ দিয়ে আচলতে কাপোৰযোৰ ডিজাইনটো কৰিম বুলি ভাবিছোঁ আৰু খুব ধুনীয়া ফুল এপাহে দেখিছে অংকন কৰি ল'লোঁ কালাৰটো হোৱাইট কাৰ্বন পেপাৰ লোৱা নাই যিটো ব্লু কাৰ্বন পেপাৰ সেইটো দিয়ে ফুলটো অংকন কৰি লৈছোঁ মই চিনিব পৰা কৰি লৈছোঁ মাত্ৰ আৰু লৈছোঁ এডাল খুব মিহি 1 নম্বৰ ফ্লেট ব্ৰাছ এডাল লৈছোঁ আৰু এই ব্ৰাছডালৰ সহায়তে এই কাপোৰযোৰ ডিজাইনটো কৰিম ফ্ৰেন্ডছ আগতে আপোনালোকৰ নিশ্চয় মনত আছে বিভিন্ন ধৰণৰ কাপোৰৰ ডিজাইনসমূহ আপোনালোকৰ মাজলৈ লৈ আহি আছোঁ আৰু আজিও এয়া এটা ধুনীয়া ডিজাইনে লৈ আহিছোঁ আৰু কাপোৰযোৰত প্ৰথমতে ফুলপাহ অংকন কৰাৰ পিছতে হোৱাইট কালাৰটোৰে গোটেই কাপোৰৰ ফুলটোত হোৱাইট কালাৰটো দি ল'লোঁ তাৰপিছত হোৱাইট কালাৰটো দি লোৱাৰ পিছত গোটেই ফুলপাহৰ যিহেতু হেণ্ডমেড মিক্স পাটত এয়া হোৱাইট কালাৰ দিয়াৰ পিছতো চাওকচোন আকৌ নিদিয়াৰ দৰে লাগিছে সেইকাৰণে আকৌ এবাৰ এয়া দ্বিতীয় বাৰৰ কাৰণে আকৌ এবাৰ এনেকৈ হোৱাইট কালাৰটো দি দিওঁতেহে উজ্জ্বলতাটো আহিছে তাৰপিছত এনেকৈ গোটেই ফুলৰ ডিজাইনসমূহত মই এনেকৈ হোৱাইট কালাৰটো দি যাম আৰু কলি অংশসমূহতো এনেকৈ হোৱাইট কালাৰ দি যাম আৰু ইয়াতে ফুলৰ পাহটোৰ মাজৰ অংশটো অকণমান বেলেগকৈ দুটা পাহ অকণ বেলেগ কৰি দিম প্ৰথমতে ভাবিলোঁ য়েল্লো কালাৰ দি চাওঁ তাৰপিছত ভাবিলোঁ নহয় ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰ আৰু ৰেড কালাৰে ফুলখিনি কৰিম বুলি ভাবিলোঁ এইদৰে ফ্ৰেন্ডছ ফুলৰ অংশখিনি বগা কৰি লৈছোঁ আৰু উজ্জ্বলতা আহিছে এতিয়া দুবাৰ দিয়াৰ পিছত এতিয়া আকৌ ফুলৰ ডিজাইনটো কৰিবৰ কাৰণে লৈছোঁ ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰ আৰু এই ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰটোৰে এনেকৈ ছাইডৰ অংশসমূহ আমি ডিজাইন কৰি যাম আৰু ইয়াতে অকণ শ্বেডিং কৰিছোঁ আপোনালোকে চাওক ফ্ৰেন্ডছ ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰটো লৈছোঁ আৰু এইটো উজ্জ্বলতা আহিছে এতিয়া আৰু ইয়াতে অকণমান মিহিকৈ ব্ৰাছত লগাই লৈ চাইডে চাইডে এনেকৈ দি পেলাই অলপ অলপ শ্বেডিং কৰি দিছোঁ যাতে ফুলপাহ দেখিবলৈ আৰু অকণ ধুনীয়া হয় আৰু এনেকুৱা ধৰণৰ কসমছ জাতীয় ফুলসমূহ যেতিয়া ফুলে তেতিয়া এনেও বাৰীত দেখিও ভাল লাগে নহয়নে আৰু কাপোৰত এইদৰে কৰিবলৈ অকণমান ট্ৰাই কৰিছোঁ আৰু চাইডে চাইডে দুইপাহ ফুল এই ধৰণে ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰটোৰে এনেকৈ শ্বেডিং কৰি দিম আৰু অকণ অকণ চাইডে চাইডে এনেকৈ লগাই লৈ তাৰপিছত সেই মিহি ব্ৰাছডালৰ সহায়তে অকণমান ফুলৰ মাজলৈ টানি টানি আনিম আৰু এনেকৈ ডিজাইনটো গোটেই কাপোৰযোৰত কৰি যাম আৰু মাজৰ যিপাহ ফুল সেই ফুলপাহত এই কালাৰটো নকৰোঁ ইয়াতে ৰেড কালাৰটো কৰিম বুলি ভাবিছোঁ আৰু এনেকৈ দি দিয়াৰ পিছত এয়া চাওক অকণমান এয়া শ্বেডিং কৰি দিছোঁ ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈ মই ব্ৰাছডাল টানি দিছোঁ আৰু এনেকৈ শ্বেডিং কৰা হৈ গৈছে খুব কমকৈ কৰিছোঁ লাইট কৰিছোঁ আৰু ওপৰত অকণমান ডিপ হৈছে ডিপ টু লাইট এই ধৰণে অকণ অকণ শ্বেডিং কৰা হৈছে আৰু মাজৰ যিখিনি অংশ তাতো এটা বেলেগ কালাৰ দিম আৰু এয়া চাওক ক্ৰমান্বয়ে আমি ৰংখিনি তললৈ টানি আনিছোঁ আৰু যেতিয়া এটা ৰং দি দিয়া যায় তেতিয়া শ্বেডিং কৰা যায় তেতিয়া বেছি ধুনীয়া হয় শ্বেডিংটো কেঁচা হৈ থাকোঁতে কৰিলে সেইকাৰণে কেতিয়াবা কিছুমান কাম এনেকৈ এটা ৰঙৰ ওপৰতে কৰা যায় তেতিয়া বেছিহে ধুনীয়া হয় আৰু এয়া চাওক শ্বেডিং কৰি দিছোঁ ফুলৰ পাহটোত এই ধৰণে গোটেই ডিজাইনটো কৰিম আৰু ডিজাইনটো প্ৰথমতে আপোনাক দেখুৱাই লৈছোঁ সম্পূৰ্ণ কাপোৰযোৰ কৈছোঁৱে দেখুৱাম বুলি আৰম্ভ কৰিছোঁহে মাত্ৰ
আৰু ভিডিঅ' দিয়াও খুব কমি গৈছে ফ্ৰেণ্ডছ। অৱশ্যে আপোনালোকৰ ভিডিঅ'সমূহ চাই আছোঁ, কমেণ্টসমূহ দিয়া। আগৰ ভিডিঅ'টোত আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিছে, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই ফুলপাহৰ ডিজাইনটো কেনে পাইছে জনাবলৈ নাপাহৰিব। আৰু কাপোৰযোৰত এই ফুলপাহ ভাল লাগিব নে নালাগে তাকো জনাব। আৰু এয়া চাওক ফ্ৰেণ্ডছ, এনেকৈ হোৱাইটৰ লগত এনেকৈ চাওক ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰটো মিক্স কৰা হৈছে। আৰু এনেকৈ মিক্স কৰাৰ পিছত ফুলৰ পাহটো উজ্জ্বলতাটো আহিছে। যিহেতু কালাৰটো অলপমান কালাৰটো অলপ কাঢ়া, সেইকাৰণে ফুলৰ পাহিটো অকণ লাইট কৰি লৈছোঁ। আৰু মাজৰ যিটো পাহ, সেই পাহটোত ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰ দিয়া নাই, ৰেড কালাৰ দি পেলাই চাইডে চাইডে এনেকৈ ৰেড কালাৰ দি পেলাই তাৰপিছত শ্বেডিং কৰি দিছোঁ। এয়া চাওক ফ্ৰেণ্ডছ, ৰেড কালাৰ দিয়াৰ পিছত এনেকৈ শ্বেডিং কৰি দিয়াৰ পিছত মাজৰ পাহটো এনেকৈ কৰিছোঁ। আৰু এয়া গোটেই ডিজাইনটো এনেকৈ কৰিম। এটা ফুল আপোনালোকক দেখুৱাই দিলোঁ। আৰু এয়া চাওক একেবাৰে সহজ পদ্ধতিৰে কৰিছোঁ। ইয়াতে টান নহয়। আগতে অৱশ্যে এনেকুৱা বহুত ধুনীয়া ধুনীয়া শ্বেডিঙৰ ভিডিঅ' আপোনালোকক দি ৰাখিছোঁ। সেই ডিজাইনসমূহো ভাল লাগিছিল। যদি নাই চোৱা নতুন ভিউৱাৰ্ছসকলে চাব পাৰিব। আগৰ বহুত ভিডিঅ' দিয়া আছে। ৰিয়েল ফুল কিছুমানৰ কাপোৰ কৰা আপোনালোকৰ নিশ্চয় মনত আছে। সেই কাপোৰসমূহৰ ভিডিঅ' মোৰ ইউটিউব চেনেলতে দিয়া আছে, আপোনালোকে মন গ'লে চাব পাৰিব বা ডিজাইনসমূহ ল'বও পাৰিব। এতিয়া মাজৰ যিখিনি অংশ, সেই মাজৰ গুটিৰ অংশখিনি তাতে ব্লেক কালাৰটো ইউজ কৰিছোঁ। এয়া দেখিছে অকণ অকণ হোৱাইট মিক্স হৈছে, একো নাই। এয়া চাওক ব্লেক কালাৰটো দি দিছোঁ। ব্লেক কালাৰটো অকণমান শুকাবলৈ ধৰোঁতে আকৌ মই ইয়াতে এয়া চাওক অকণমান ৰেড অকণমান কমাই পেলাই ৰেডটো টাচ দিছোঁ। এয়া চাইডে চাইডে মিলাকৈ। আৰু এয়া দেখিছে মাজৰ গোল অংশখিনি প্ৰায় হৈ গৈছে। এতিয়া ইয়াতে 3D আউটলাইনৰ সহায়ত যিখিনি গুটিৰ অংশ সেইখিনি দিবলৈ ট্ৰাই কৰিম। এতিয়া ফ্ৰেণ্ডছ 3D আউটলাইনৰ সহায়ত এয়া দেখিছে মিহি মিহিকৈ এনেকৈ সৰু সৰুকৈ যিখিনি মাজৰ যিখিনি অংশ, ৰেণু অংশ, তাত আমি 3D আউটলাইনৰ সহায়ত এনেকৈ ডট ডট দি অকণমান এনেকৈ এনেকৈ শ্বেডিং কৰি দিয়াৰ ধৰণে এনেকৈ দি দিছোঁ। আৰু 3D আউটলাইনাৰ ওলোৱাৰ পৰা খুবেই ভালো হ'ল অৱশ্যে, ইমান মিহি ব্ৰাছৰ প্ৰয়োজন নাই। এতিয়া এনেকৈ এয়া সোণালী ৰঙেৰে মাজৰ অংশসমূহ মই এনেকৈ ডট ডট কৰি পেলাই টানি টানি দিছোঁ। আৰু এনেকৈ মাজৰ অংশসমূহ হৈ গৈছে, এয়া দেখিবলৈ পাইছে। এয়া চাওক ডট ডট কৰি গুটি নিচিনা কৰি পেলাই অলপ ওপৰৰ তললৈ টানি দিছোঁ। এনেকৈ ডিজাইনটো কৰিম। আৰু গোটেই ফুলৰ পাহটো আপোনালোকক দেখুৱালোঁ। এতিয়া পাতৰ অংশসমূহ আপোনালোকক দেখুৱাম। আৰু এয়া চাওক, ইয়াতে গোটেই ডট ডট নিচিনা কৰি কালাৰটো টানি টানি দিছোঁ। এয়া দেখিছে। আৰু দেখিবলৈ এনেকুৱা ধুনীয়া লাগিছে নহয়নে? উজ্জ্বলতাটো আহিছে। আৰু গোটেই ফুলৰ পাহটো এই ধৰণে কমপ্লিট কৰিলোঁ। ফ্ৰেণ্ডছ, ঠাৰিসমূহতো এনেকৈ 3D আউটলাইনৰ সহায়ত ঠাৰিসমূহ দিছোঁ। আৰু পাতৰ যিখিনি অংশ, সেই পাতৰ অংশসমূহত গ্ৰীণ আৰু লাইট গ্ৰীণ আৰু য়েল্লো এই ধৰণে দুটা ৰঙেৰে পাতৰ অংশসমূহ কৰি যাম। আৰু পাত অৱশ্যে কমাই দিছোঁ, ইয়াতে ইমান পাত নাথাকে, খিচখিচীয়া পাত কিছুমান থাকে। তথাপি এনেকৈ দিছোঁ বাৰু অকণ। এয়া গ্ৰীণ আৰু য়েল্লো দুইটা মিক্স কৰি পেলাই পাতৰ অংশসমূহ দিছোঁ। একেডাল ব্ৰাছেৰে দিছোঁ। ইয়াত পিছত 3D আউটলাইনাৰ দি দিম। 3D আউটলাইনাৰ দি দিয়াৰ লগে লগে উজ্জ্বলতা আৰু বাঢ়িব বুলি ভাবিছোঁ। আৰু এনেকৈ গোটেই পাতৰ অংশসমূহ কৰি যাম। লাইট গ্ৰীণ আৰু য়েল্লো এই ধৰণেৰে পাতৰ অংশসমূহ কৰিছোঁ। ফ্ৰেণ্ডছ, একদম চিম্পল ডিজাইন। তথাপি কাপোৰযোৰত চিম্পল কৰোঁ বুলিয়ে ভাবিছোঁ আৰু ভাবি পেলাই ডিজাইনটো এনেকৈ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট কৰিব। আৰু ক'ৰ পৰা চাই আছে নিশ্চয় ক'বলৈ নাপাহৰিব। এইদৰে ফ্ৰেণ্ডছ গ্ৰীণ আৰু য়েল্লোৰে পাতসমূহ কৰিলোঁ। আৰু মাজৰ যিখিনি ঠাৰি অংশ সেইখিনি অলপ এনেকৈ 3D আউটলাইনৰ সহায়তে ঠাৰিসমূহ দি গৈছোঁ। আৰু এতিয়া ফুলৰ চাইডে চাইডে যিখিনি পাহ আছে সেইখিনি শুকাইছে। ইয়াতে গল্ডেন গ্লিটাৰ আৰু পাতসমূহতো গল্ডেন গ্লিটাৰ দিওঁ বুলি ভাবিছোঁ। দি দিয়াৰ পিছত কেনেকৈ ফাইনেল লুকটো হয় আপোনালোকক এবাৰ দেখুৱাম। এতিয়া ফ্ৰেণ্ডছ, এয়া দেখিছে গল্ডেন গ্লিটাৰৰ সহায়ত গোটেই ফুলৰ পাহিৰসমূহৰ চাইডে চাইডে এনেকৈ গল্ডেন গ্লিটাৰটো দি গৈছোঁ। যেতিয়া শুকাব তেতিয়া আৰু ধুনীয়া চিকনা আহিব। আৰু পাতৰ অংশসমূহৰ চাইডে চাইডেও দি যাম বুলি ভাবিছোঁ। আৰু গোটেই ফুল আৰু পাতত এনেকৈ গল্ডেন গ্লিটাৰেৰে সমাপ্ত কৰিছোঁ। এনেকৈ ফাইনেল দিম বুলি ভাবিছোঁ। আৰু যদি মন যায় পিছৰ ভিডিঅ'ত আপোনালোকে দেখা পাব ইয়াতে মিৰৰ ৱৰ্ক বা এনেকুৱা ধৰি লওক মাজত কিবা পাৰোঁ নেকি দিবলৈ ট্ৰাই কৰিম। কিবা আৰু অকণ ডিজাইনটো সলাব পাৰোঁ নেকি, চেইন লগালে কেনেকুৱা লাগিব মই সেইখিনি চাম বাৰু। প্ৰথমতে আপোনালোকক আজি মাত্ৰ এই ডিজাইনটো দেখুৱাই চালোঁ।
তাৰপিছত ইয়াত আৰু কি ধুনীয়া কৰিব পাৰি সেই সকলোবোৰ আপোনালোকক দেখুৱাম। আজি যিটো ডিজাইন এই ডিজাইনটো মেখেলাখনত সম্পূৰ্ণ হৈছে। আপোনালোকক মেখেলাখনৰ পাৰ্টটো দেখাই দিছোঁ। আপোনালোকে চাওক গোটেই মেখেলাখন যেতিয়া এনেকৈ কৰি দিয়া হ'ল চিম্পলকৈ তেনেকৈও ভাল লাগিছে। যদি আৰু ইউনিক কৰিবলৈ চাম আৰু ইউনিক যদি কৰিব পাৰি নিশ্চয় কৰিম আৰু আপোনালোকৰ ওচৰলৈ খুব কম সময়ৰ ভিতৰতে গোটেই চাদৰ মেখেলাযোৰৰ ডিজাইনটো আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু এনেকৈ 3D আউটলাইনৰ সহায় দি দিয়াৰ লগে লগে খুব ধুনীয়া উজ্জ্বল হৈছে। যিহেতু কাপোৰটোৰ লগত মেচিং হৈছে কালাৰটো নহয়নে, সেইকাৰণে উজ্জ্বলতাটো আহিছে। এতিয়া চাওক ফাইনেল কেনেকুৱা লাগিছে দেখিবলৈ আপোনালোকক দেখুৱাম। গোটেই মানে ডিজাইনটো একেলগে আপোনালোকক দেখুৱাই আছোঁ। এইদৰে ফ্ৰেণ্ডছ ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰ, ৰেড কালাৰ, ডিপ গ্ৰীণ আৰু য়েল্ল'ৰে এই কাপোৰৰ ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ। ফুলপাহ কেনেকুৱা লাগিছে আপোনালোকে ক'বলৈ নাপাহৰিব। আৰু গোটেই মেখেলাখনৰ ডিজাইনটো একেলগে আপোনালোকক দেখুৱালোঁ। এয়া চাওক মেখেলাখনৰ ফাইনেল লুকটো। সম্পূৰ্ণ কাপোৰযোৰ খুব কম সময়ৰ ভিতৰতে লৈ আহি আছোঁ আৰু ইয়াৰ মাজত মিৰৰ ৱৰ্ক বা মানে মুকুতাৰ কাম নিশ্চয় কৰিম। আৰু এয়া চাওক কেনেকুৱা লাগিছে দেখিবলৈ। একদম চিম্পলকৈ কৰিছোঁ, বৰ বেছি ইয়াত ডিজাইন দিয়া নাই আৰু এনেকৈ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। এতিয়া ফ্ৰেণ্ডছ কওকচোন ভিডিঅ'টো চাই কেনে পালে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ। আকৌ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।